হেল্ল' গাইজ আজি মই একচুৱেলি এটা কথা ক'বলৈ ভিডিঅ'টো বনালোঁ মানে জীৱনটো কেনেকুৱা আনপ্ৰেডিক্টেবল লাইফ ইজ ৰিয়েলি আনপ্ৰেডিক্টেবল আজি হ'ল উৰুকা মাঘৰ বিহুৰ আৰু যোৱাকালি ৰাতিপুৱা মোৰ আইতা ঢুকাল মানে মোৰ নিজৰ আইতা আৰু মই বৰ্তমান আছোঁ ডিব্ৰুগড়ত মানে হোষ্টেলত এণ্ড মানে মই শেষবাৰৰ বাবে তেওঁক চাবও নোৱাৰিলোঁ কাৰণ অবভিয়াছলি মই ইয়াৰ পৰা পটককৈ যাব নোৱাৰোঁ হোষ্টেলৰ পৰা আৰু যোৱালৈকে বহুত বেছি টাইম লাগে একদিন পূৰা লাগি যায় ডিব্ৰুগড়ৰ পৰা মানে ঘৰ পাওঁতে যিটো মোৰ হাজোত ঘৰ যিসকলে জানে চ' মই তাইক দেখাও নাপালোঁ আৰু প্লাছ মোৰ এইফালে কলেজ ক্লাছ এনেকৈ পটককৈ মিছ কৰি মই যাব নোৱাৰোঁ চবতকৈ মানে আচৰিত কথাটো হ'ল যে মানে মই এটাই কথা ক'ব বিচাৰোঁ যে আমি মানে নিজেও নাজানো আমাৰ নেক্সট মমেণ্টটোত কি হ'ব আজি মই এতিয়া এনেকৈ আছোঁ আৰু 1 ঘণ্টা বা 1 মুহূৰ্তৰ পিছত মোৰ জীৱনটোত কেনেকুৱা ধৰণৰ চেঞ্জেছ হ'ব সেইটো মই নিজেও গম নাপাওঁ সেই কথাটো মানে মোৰ ৰিয়েলাইজ হৈছে কাৰণ কিয় কালি মই ৰাতিপুৱা মানে ইমান পজিটিভ ধৰণে নিজৰ দিনটো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা উঠিছোঁ ধুনীয়াকৈ কাম চাম কৰি গৈছোঁ ক্লাছ গৈছোঁ ক্লিনিক্স গৈছোঁ এণ্ড মই পেচেণ্ট কৰিব ওলাইছিলোঁ যিহেতু মই এতিয়া ফাইনেল ইয়েৰত আছোঁ গতিকে ফাইনেল ইয়েৰত আমি পেচেণ্ট কৰোঁ ক্লিনিক্সত চ' মই পেচেণ্ট কৰিব ওলাইছোঁ তেতিয়াই মোৰ ঘৰৰ পৰা মোৰ ভণ্টিৰ কল আহিছে যে আইতা আৰু নাই মানে হঠাৎ মানে অল অফ এ ছাডেন তেওঁৰ মানে ঠিকে থকা মানুহ এটা হঠাৎ এনেকৈ ঢুকাই গ'ল যিটো প্ৰিপেয়াৰো নাছিলোঁ আমি একচুৱেলি আৰু সেই নিউজটো পাই মানে মই সেইখিনি সময়ত এনেকুৱা হৈছে মানে প্ৰথমবাৰ মই এনেকুৱা এটা ফেচ কৰিছোঁ মানে নিজৰ আপোন মানুহ এজনক এনেকৈ ইমান দূৰত থাকি মই এনেকৈ হেৰুৱাইছোঁ প্ৰথমবাৰ মোৰ এনেকুৱা মানে মই সেইটো বস্তু ফেচ কৰিছোঁ গতিকে মই প্ৰচেছ কৰিব পৰা নাই এইখিনি সময়ত মই কি কৰোঁ কেনেকৈ ৰিয়েক্ট কৰোঁ মানে আজি মোৰ মা মোৰ পাপা মোৰ গোটেই ঘৰৰ মানুহখিনি মোৰ গোটেই পৰিয়ালটো ইমান বেছি এটা মানে দে আৰ ৰিয়েলি ভেৰি ছেড এনেকুৱা এটা ছিটুৱেশ্যনত আছে আজি উৰুকাৰ দিনা বিহুৰ দিনা য'ত মানে চাৰিওফালে ফূৰ্তি মানুহৰ মানে হাঁহি ধেমালি তাতে এনেকুৱা এটা দুখত আছে আৰু মই এইখিনি সময়ত মই তেওঁলোকৰ লগত থাকিবও পৰা নাই গতিকে মানে মই এনেকৈ হোষ্টেলৰ ৰুমত আছোঁ অকলে মানে চব মানে হেৰিৰ লগত গতিকে মই মানে কি বুলি ক'ম আৰু গতিকে মই এটাই কথা ক'ব বিচাৰোঁ মানে এই ইনচিডেণ্টটো দি মই এটাই কথা ক'ব বিচাৰোঁ যে মানে আমি নিজেও নাজানো আমাৰ লগত পিছলৈ কি হ'বলৈ গৈছে গতিকে সদায় আমি নিজৰ প্ৰেজেণ্টটোক ভালকৈ জীয়াব লাগে প্ৰেজেণ্টটো আমাৰ মানে যিখিনি আমাৰ হাতত আছে আমাৰ প্ৰেজেণ্টটো আছে আমাৰ লগত পাষ্টটো আমি চেঞ্জ কৰিব নোৱাৰোঁ ফিউচাৰত কি হয় সেইটো আমি গম নাপাওঁ গতিকে প্ৰেজেণ্টটোত চবেই ভালকৈ থাকক হাঁহি থাকক মিলি জুলি থাকক পজিটিভ ধৰণে থাকক কাৰণ ইউ নেভাৰ ন' কি হ'বলৈ যায় পিছত কি হ'ব গতিকে সেইখিনিয়ে আৰু বাকী মই কি ক'ম আৰু এতিয়া মোৰ ক'ব লগা তেনেকুৱা একো নাই সকলোকে মই বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰোঁ হেপী বিহু টু এভৰিৱান সকলোৰে যাতে বিহু ভালে ভালে যায় ভগৱানে সকলোকে ভালে ভালে ৰাখক আৰু আপোনালোকে ভালদৰে উৰুকা এনজয় কৰক ভালকৈ খাওক ফুৰক ধেমালি কৰক ফূৰ্তি কৰক সেই জীৱন দুদিনীয়া জীৱন গতিকে বাছ এইখিনিয়ে ক'ব আছিলে